মৰমৰ বন্ধুসকল, আজি এটা ভিডিঅ' বনাইছোঁ ক্ৰিকেট খেলৰ বিষয়ে। ক্ৰিকেট খেল মানে ধৰক যোৱাকালি আপোনাৰ এই ইণ্ডিয়া ভাৰ্চেছ শ্ৰীলংকাৰ এছিয়া কাপৰ ছেমি ফাইনেল খেল হৈছিলে। তাতে খেলখন ড্ৰ হৈছিলে। প্ৰথমত ইণ্ডিয়া বেটিং কৰিছিলে। ইণ্ডিয়া বেটিং কৰি পেলাই 20 অভাৰত 202 ৰান কৰিছিল 5 উইকেটত। দ্বিতীয়তে শ্ৰীলংকাই যেতিয়া বেটিং কৰিছিলে ছেকেণ্ড ইনিংছত, এতিয়া শ্ৰীলংকাৰ ছেম তেনেকাই 20 অভাৰত 202 ৰান কৰিছিলে 5 উইকেটতেই। তাৰমানে খেলখন ড্ৰ হৈছিলে, টাইট হৈছিলে। তাৰপিছত ছুপাৰ অভাৰত ইণ্ডিয়াই জিকিছিলে। শ্ৰীলংকাই 2 ৰান কৰিছিল, ইণ্ডিয়াই 3 ৰান কৰিছিলে। পিছত ছুপাৰ অভাৰত ইণ্ডিয়া টীম জয়ী হৈছিলে। চবতকৈ ডাঙৰ কথা এটা হ'ল আপোনাৰ অহাকালি যোনখন খেল আছে, খেলখন মানে সকলোৱে চাবলৈ চেষ্টা কৰিব। খেলখন মানে আজি 41 বছৰ মূৰত, মানে এইটো ইতিহাস ক'ব গ'লে আৰু 41 বছৰ মূৰত অহাকালি 28 ছেপ্টেম্বৰ ইণ্ডিয়া ভাৰ্চেছ পাকিস্তান, এই দুটা দলৰ মাজত খেল হৈ থাকিলে খেলখন চাই বেলেগ মজা লাগে। সেইটো আপোনালোকে জানেই, যিহেতু ইণ্ডিয়া আৰু পাকিস্তানৰ মাজত কি আছে না আছে সেইটো আমি ইতিহাসত চাব পাৰোঁ, হিষ্ট্ৰীত বা ফিল্মতে ক'ৰবাত চাব পাৰোঁ বা আমি গম পাওঁ। তো যিয়ে নহওক সেইটোৰ বিষয়ে মই ক'ব খোজা নাই, মই খেলৰ বিষয়ে ক'ব খুজিছোঁ। আপোনাৰ ইণ্ডিয়া আৰু পাকিস্তানৰ মাজত যোনখন খেল হয় সেইটো খেল চাই ভালেই লাগে, আৰু লাষ্টত আমাৰ ইণ্ডিয়াই বেছিভাগ জিকে। আৰু আশা কৰোঁ এইবাৰ আমাৰ ইণ্ডিয়াই জিকিব এই এছিয়া কাপটোত। 2025 এছিয়া কাপ মানে অহাকালিলৈ আছে, 28 ছেপ্টেম্বৰত। সেইটো আমাৰ ইণ্ডিয়াই জয় হ'ব বুলি আশাবাদী আমি, আৰু ইণ্ডিয়াবাসীয়ে বা মই নিজেও আশাবাদী। চ' আপোনালোকেও মানে সেইটো কামনা কৰক যাতে ইণ্ডিয়াই এছিয়া কাপখন জিকিব পাৰে। চ' এইখিনিয়ে, খেলখন চাব চবেই আৰু।